স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট। এইবাৰৰ পৰা আপোনালোকে 3000কৈ টকা লাভ কৰিবলৈ গৈ আছে। জুন মাহৰ 10 তাৰিখে আপোনালোকে লাভ কৰিব মুঠ 6000কৈ টকা, অৰ্থাৎ দুটা মাহৰ কিস্তিৰ টকা আপোনালোকে একেলগে লাভ কৰিবলৈ গৈ আছে। আৰু অৰুণোদয় আঁচনিৰ ওপৰত আহি পৰিছে ইতিমধ্যে কেইবাটাও নতুন নিয়মাৱলী বা কেইবাটাও চৰ্ত আপোনালোকে মানি চলিব লাগিব, বা তেতিয়াহে আপোনালোকে মান্থলি 3000কৈ টকা লাভ কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে কেইবাটাও নতুন চৰ্ত আপোনালোকে মানিব লাগিব। পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক হ'ব লাগিব। স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। বেংক একাউণ্টত ডিবিটি সুবিধা সক্ৰিয় হৈ থাকিব লাগিব। যদি আপোনালোকৰ ডিবিটি লিংক নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয়ৰ 6000 টকা, এইবাৰ যিহেতু 6000 টকা পাবলৈ গৈ আছে, আপোনালোকে দুটা মাহৰ কিস্তিৰ টকা একেলগে লাভ কৰিব। তো 6000 টকা আপোনালোকে লাভ নকৰিব। গতিকে আপোনালোকৰ ডিবিটি লিংক আছে নে আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰে। পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নালাগে, অৰ্থাৎ যদি আপোনালোকৰ চৰকাৰী চাকৰি নতুনকৈ পাইছে তেনেহ'লে আপোনালোকৰ অৰুণোদয়ৰ নাম কৰ্তন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। সকলো নথি পত্ৰ সঠিকভাৱে আপডেট থাকিব লাগিব, আৰু তেতিয়াহে আপোনালোকে মান্থলি 1250 টকাৰ পৰিৱৰ্তে 3000কৈ টকা লাভ কৰিবলৈ গৈ আছে। ইয়াতে আপোনালোকে এটা নতুন আপডেট এইটোৱে দেখিবলৈ পাইছে যে 1250 টকাৰ সলনি এইবাৰ 3000 টকা পাব, অৰ্থাৎ এইবাৰ জুন মাহৰ 10 তাৰিখে আপোনালোকে 6000 টকা দুটা মাহৰ কিস্তি লাভ কৰিবলৈ গৈ আছে। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ।